মই উপস্থিত হৈছোঁ বোকাখাটৰ চাবজুৰি নেহেৰু মিনি ষ্টেডিয়ামত আৰু এই মিনি ষ্টেডিয়ামতে যোৱা 9, 10 আৰু 11 তাৰিখে ইয়াত এখন ৰাজ্যিক পৰ্যায়ৰ এখন ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল আৰু চাবজুৰি নেহেৰু ক্ৰিকেট ক্লাবে এই খেলখনৰ আয়োজন কৰিছিল। এই প্ৰসংগত আমি ইয়ালৈ কিয় আহিব লগা হ'ল সেই কথাখিনি কৈ ল'ব খুজিছোঁ, কাৰণ এই যিখন মিনি ষ্টেডিয়াম, এই মিনি ষ্টেডিয়ামখন আজিৰ পৰা প্ৰায় 25 বছৰ পূৰ্বৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কাৰ্যকালতে এইখন মিনি ষ্টেডিয়াম হিচাপে ঘোষণা কৰিছিল চৰকাৰে। তাৰ পাছত এইখনৰ অৱস্থাটো এনে এটা পৰ্যায়লৈ গ'ল যে ইয়াত যুৱক যুৱতীসকলে বা শিশুসকলে আহি খেলিবৰ পৰা এটা খেলৰ পৰিৱেশ ইয়াত নহয়, কাৰণ ইয়াত এখন সাপ্তাহিক বজাৰ হয়, চলগৰি বজাৰ নামেৰে চাবজুৰি এখন বজাৰ হয় সপ্তাহৰ সোমবাৰে, আৰু সোমবাৰে এই যি বজাৰ বহিলে পূৰ্বৰ যি 3 দিনৰ ইয়াত খেলৰ যি পৰিৱেশ গঢ়ি উঠিছিলে এই পৰিৱেশটো আজি বিপৰীত হৈ পৰিল। কাৰণ এই যিখন খেলপথাৰ, এই খেলপথাৰখন এতিয়া কদৰ্য ৰূপ লৈছে, কাৰণ সাপ্তাহিক বজাৰৰ যিসকল দায়িত্বত থকা লোক, যিসকল লেচি আৰু যি বিভাগীয় কৰ্তৃপক্ষ, সেই কৰ্তৃপক্ষই ইয়াত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবেই এতিয়া বিভিন্ন ইয়াত অহা ব্যৱসায়ীয়ে হওক বা গ্ৰাহকেই হওক এই খেলপথাৰখন অনিষ্ট কৰি পেলাবলৈ ধৰিছে। যিসকল ইয়াত উদ্যোক্তা আছে, এই খেল পৰিচালনা কৰি গৈছিল, তেখেতসকলৰ লগত আমি কথা পাতিব খুজিম যে দেখিছোঁ আমি যে এখন ইমান সুন্দৰ এখন ৰাজ্যিক পৰ্যায়ৰ খেল হ'ল, ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকল আহি খেলিলে, তাৰ পাছত আজি কিন্তু সেই পৰিৱেশ নোহোৱা হৈ গ'ল, খেলপথাৰখন কদৰ্য ৰূপ লৈছে। কি কয় আপোনালোকে? হয়, নিশ্চয়। ইয়াত যোৱা 9, 10, 11 তাৰিখে আমি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা দিব্যজ্যোতি ৰেগন আৰু পবিত্ৰ ডেকাৰ স্মৃতিত আমি এই প্ৰতিযোগিতা পাতিছিলোঁ, আৰু এই চাবজুৰিত যোৱা এসপ্তাহ দিন ধৰি খেলকেইদিনৰ সৈতে তাৰ আগৰ এৰেঞ্জমেণ্টৰ সময় দিন ধৰি ইয়াত এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈ আছিল। সকলো আমি কাৰ্যকৰ্তাসকলে 2টা, 2:30, 3টা বজালৈকে কাম কৰিছিলোঁ, তাৰপিছতে খেল পাতিছিলোঁ, আৰু আমাৰ এই খেলখনত প্ৰায় 32টা দলে অংশগ্ৰহণ কৰিছিলে। তাৰ মাজতে আমি যোৱা দেওবাৰে ফাইনেল খেলখন অনুষ্ঠিত কৰিলোঁ। লগতে এই খেলখন অনুষ্ঠিত কৰাত যিসকল কাৰ্যকৰ্তা, পৃষ্ঠপোষক আৰু এই অঞ্চলটোৰ সকলো ৰাইজ, লগতে মিডিয়া পাৰ্চনসকলক আমি ধন্যবাদ জনাইছোঁ। আমি এই খেলখন পাতি ছাকচেছ হৈছোঁ বুলি ভাবিছোঁ, আৰু আমি প্ৰথম এইটো ভাবিছিলোঁ যে এইখন এখন খেলপথাৰ আছিল, নেহেৰু মিনি ষ্টেডিয়াম বুলি আগৰ পৰা স্বীকৃত এটা খেলপথাৰ আছিল, কিন্তু লাহে লাহে খেলৰ পৰিৱেশটো নাইকিয়া হৈ ইয়াত বজাৰ বহিবলৈ ধৰে। বজাৰখনো আছিল, কিন্তু বজাৰখন ফিল্ডৰ মাজত নাছিল, চাইডে চাইডে বহিছিল, কিন্তু লাহে লাহে খেলপথাৰখন গোটেইখন দখল কৰা বুলিয়ে ক'ব পাৰি। তেওঁলোকে গোটেই ফিল্ডৰ মাজতো বজাৰ পাতিবলৈ ল'লে। সেইদৰে আমাৰ এই খেলপথাৰখনৰ পৰিৱেশটো একদম বিনষ্ট হ'ল। সেইবুলি ভাবি আমি কেইজনমান যুৱক ওলাই আহি গোটেই ৰাইজৰ সহযোগত আমি এই খেলৰ পৰিৱেশ এটা ঘূৰাই আনিব বিচাৰিছোঁ। কিন্তু আপোনালোকে ইয়াত চাওক, কালি পৰহিলৈকে যি ধুনীয়াকৈ খেল এটা অনুষ্ঠিত হৈছিল, কিন্তু যোৱাকালি যিটো বজাৰ বহিল, বজাৰ পিছতে এই ফিল্ডৰ অৱস্থা দেখি আমাকো বহুত দুখ লাগিছে। হয়তো আপোনালোকেও দেখিছে কিমান দুখ লগা পৰিৱেশ এটা হৈছে। গতিকে বিভাগীয় কৰ্তৃপক্ষক আমি ইয়াৰ দ্বাৰা দাবী জনাওঁ যে বজাৰো হওক, আমি কওঁ যে বজাৰো হওক, আৰু আমাৰ খেলপথাৰখন আমাক ঘূৰাই দিয়ক, আৰু বজাৰখন কি ছিষ্টেমত পাতিব লাগে, কি কৰিব লাগে, তেওঁলোকে নিজৰ ছিষ্টেমেটিকেলি কৰি আমাক খেলপথাৰ উপযোগী হিচাপে, খেলিব পৰা উপযোগী হিচাপে ৰাখিব পাৰে যাতে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ, আৰু বিভাগীয় কৰ্তৃপক্ষক এইটো বিষয়ত প্ৰয়োজনীয় পদক্ষেপ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতু অপৰিষ্কাৰ হৈ পৰিছে, যিহেতু এটা দায়িত্ব থাকে, যিহেতু বজাৰ পৰিচালনা সমিতি আছে, ইয়াতে বিভাগীয় কৰ্তৃপক্ষ আছে আৰু লেচি আছে, সেই লেচিসকলে ইয়াৰ চাফ চিকুণৰ দায়িত্বটো ল'ব লাগে নে নালাগে? আচলতে আপোনালোকে কিবা ল'ব লাগে। আমি বাৰম্বাৰ তেওঁলোককো পূৰ্বতো আমি অনুৰোধ কৰিছোঁ, আমি খেল নপতাৰ আগতো তেওঁলোকক বাৰম্বাৰ আমি জনাইছোঁ যে আপোনালোকে বজাৰখন কৰক, লগতে আমাৰ ফিল্ডখন চাফা কৰি ৰাখক, কাৰণ আজি ফিল্ডখন চাফা কৰি থাকিলে আমি খেলাৰ এটা পৰিৱেশ গঢ় লৈ উঠে। যদি আপোনালোকে আগতো দেখিছে ফিল্ডখন অৱস্থাটো কি আছিলে, ইয়াত আপুনি খোজ কাঢ়িবলৈও মানে খোজ কঢ়াৰ যোগ্য নাছিলে ফিল্ডখন। আমি আমাৰ যিখিনি লোকেল ল'ৰা চবেই মিলি এই ফিল্ডখনক আপোনাৰ 60-70 হাজাৰ টকা দি ফিল্ডখন আমি ধুনীয়াকৈ বনাই লৈছিলোঁ যাতে খেলিব পৰাকৈ। আজি অকল খেলখন পাতিলোঁ বুলি যে আমাক ফিল্ডখন লাগিব তেনে নহয়, ভৱিষ্যতেও আমাক ফিল্ডখন সদায় লাগে। আৰু এইখন ফিল্ড আপোনাৰ সকলোৱে গম পায়, এখন চাবজুৰি নেহেৰু মিনি ষ্টেডিয়াম। সেই হেতুকে আপোনালোকে এতিয়া চাওক, আজি যোৱাকালি বজাৰ হৈছে, আমি একো তেওঁলোকক আপত্তি কৰিব যোৱা নাই। বজাৰ হৈছে, ধুনীয়াকৈ ফিল্ডখন চাফা কৰি থ'লে আমাৰো আজি খেলিব পৰা হৈ থাকিলে হয়। এতিয়া এনেকুৱা এটা পৰিস্থিতি, আপোনাৰ আজি ফিল্ডখনত
ফিল্ডখনত আহিবলৈ মন যোৱা নাই আমাৰ এতিয়া তেনেকুৱা এটা সময়ত এতিয়া তেওঁলোকক কান্ত জ্ঞানহীন নে কি বুলি মানে যি বুলি ক'লেও তেওঁলোকে অকণমান ভাবি চাব লাগে যে ফিল্ডখন আমাৰ খেলাৰ উপযোগী কৰি ৰাখিবলৈ প্ৰশাসনে মহকুমা প্ৰশাসনে ইয়াক গুৰুত্ব দিয়াটো উচিত উচিত তেওঁলোককো আমি বাৰম্বাৰ জনাইছোঁ আগতো আমি পূৰ্বতো তেওঁলোককো লগতো কথা পাতিছোঁ তেওঁলোকেও মানে ইয়াত ইমান কি কৰে ভিতৰৰ ওপৰত আমি নাজানো আমি বাৰম্বাৰ জনোৱাৰ পিছতো তেওঁলোকে উপযুক্ত ব্যৱস্থা ইয়াত গ্ৰহণ কৰা নাই আজিলৈকে আৰু বৰ্তমান সময়ত আমি প্ৰশাসনক এটাই কথা কওঁ যে ফিল্ডখন ফিল্ড হিচাপে থাকিব দিয়ক বজাৰখন বজাৰ হিচাপে থাকিব দিয়ক আৰু লগতে ফিল্ডখনৰ এটা চাৰিসীমা এটা নিৰ্ধাৰণ কৰি দিয়ক আমাক খেলুৱৈসকলক বা আমাৰ যিখিনি লোকেল ল'ৰা আছে যিখিনি ইয়াত খেল খেলিব বা ভৱিষ্যত আগন্তুক যিখিনি প্ৰজন্ম আহিব সেই প্ৰজন্মখিনিৰ কাৰণে ফিল্ডখন সুৰক্ষিত কৰক লগতে বাউণ্ডেৰীটো আমাক সুৰক্ষিত কৰি দিয়ক যাতে এই বাউণ্ডেৰীটো কোনোবা ব্যক্তিগতভাৱে এতিয়া লিচিসকলে বজাৰখন বহাই বাৰ আপোনালোকে এইটো চাওক পিচ দেখিছে পিচটো ইমান ধুনীয়াকৈ বনালোঁ পিচ এইটো এটা পিচ ইয়াত কালি বাইক গাড়ী চলি এটা পিচ হৈ থকা নাই এইটো এনেকুৱা পৰিৱেশ এটা যদি হৈয়ে থাকে তেতিয়া আমি কেনেকৈ মানে ইয়াত হেৰি কৰিম আপোনালোকে চাওক এবাৰ কথাটো যিহেতু আমি উল্লেখ কৰিব লাগিব যে চাবজুৰিৰ পৰাই চাবজুৰিৰে কন্যা উমা চেত্ৰী এতিয়া ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ মহিলা ক্ৰিকেট খেলুৱৈ গতিকে চাবজুৰিৰ দৰে এটা এই অঞ্চলটোৰ তেনেকুৱা প্ৰতিভাধৰ বহু ক্ৰীড়াবিদ আছে যিসকলক এখন খেলপথাৰ প্ৰয়োজন সেই ক্ষেত্ৰত বোকাখাট মহকুমা প্ৰশাসনে যাতে ইয়াত গুৰুত্ব দিয়ে আৰু ইয়াৰ এটা চাৰিসীমা নিৰ্ধাৰণৰ যি দাবী উত্থাপন হৈছে সেই দাবীৰ প্ৰতি যাতে গুৰুত্ব সহকাৰে লয় আৰু ইয়াৰ বজাৰ পৰিচালনা সমিতিয়ে যাতে এই খেলপথাৰখন চাফ চিকুণ কৰি ৰাখি খেলৰ এটা পৰিৱেশ ৰক্ষা কৰাৰ কাৰণে তেখেতসকলেও যাতে ব্যৱস্থা গ্ৰহণ কৰে এই অনুৰোধ আমিও জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত